টিৰাপ সীমান্তত চলি থকা যে অবৈধ বেদখল এই ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু বিশেষকৈ নেপালী বিহাৰী বঙালী এই বিভিন্ন সম্প্ৰদায়ৰ লোকে এই টিৰাপ ট্ৰাইবেল বেল্ট দখল কৰি ইতিমধ্যে প্ৰায় কব্জাত লৈছে। এই ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ ব্যৱস্থা নাই। যোৱা 10 মাৰ্চত ৰজা কথাগাম সিংফৰ পুত্ৰ চেংগাম সিংফৰ ঘৰৰ কাষতে লাগি থকা 32 বিঘা মাটি দখল কৰিছিল। লেখাপানী পুলিচ থানাৰ অন্তৰ্গত আৰু মৌজা আছিল টিৰাপ আৰু পোষ্ট অফিচ উদয়পুৰ। এই 32 বিঘা মাটি কৃষ্ণ চেত্ৰী নেপালীৰ পুত্ৰ প্ৰদীপ চেত্ৰীয়ে দলে বলে 10 মাৰ্চৰ দিনা দখল কৰিবৰ কাৰণে আহিছিল। তাত উপস্থিত হৈছিল এছিষ্টেণ্ট কমিশনাৰ মাৰ্ঘেৰিটাৰ প্ৰীতম গগৈ আৰু পুলিচ বাহিনীৰ লগত লৈ এডিচনেল এছপি আছিল অভিষেক কুমাৰ। তেওঁলোকে পুলিটাকে এই সিংফৌ ৰাইজকে তৰ্জন গৰ্জন কৰি পৰিস্থিতি গঢ়ি তুলিছিল। নেপালী যি আক্ৰমণকাৰী বা যি দখলদাৰী সেইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাছিল। এই 10 মাৰ্চৰ ঘটনা আজিৰ তাৰিখলৈকে কোনো ধৰণৰ ব্যৱস্থা চৰকাৰ বা প্ৰশাসনে লোৱা নাই। ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা একো নাই, পৰিতাপৰ কথা একো নাই। কথাগাম সিংফৌ ৰজা আছিল, তেওঁৰ পুত্ৰ চেংগাম সিংফৌ তেওঁৰেই মাটি দখল কৰিছে আৰু এই মাটিৰ এই গৰাকীৰ পুত্ৰ আৰু জীয়ৰীসকল হল জলাই সিংফৌ, নংৰিন সিংফৌ, ৰয়টং সিংফৌ, লুমাই সিংফৌ, উমথৌ সিংফৌ, কাইডিম সিংফৌ আৰু খাৰং সিংফৌ। এইটো এটা অত্যন্ত পৰিতাপৰ কথা। এইটো 1993 চনৰ পৰাই আৰম্ভ হৈছে এই নেপালী বেদখল। অত্যন্ত পৰিতাপৰ কথা। চেংগাম সিংফৌ নেপালী কৃষ্ণ চেত্ৰী তেতিয়া আছিল জীয়াই মাটি দখল কৰাৰ পিছত স্বয়ং সিংফৌৰ বিৰুদ্ধে তেওঁক মানে হত্যাকাৰী বুলি পুলিচত অভিযোগ দি পুলিচৰ দ্বাৰাই গ্ৰেপ্তাৰ কৰাই তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰোৱাইছিল আৰু গুৱাহাটী হাইকোৰ্টৰ পৰাহে বেল লৈ ওলাই যাবলৈ সক্ষম হৈছিল এই চেংগাম সিংফৌ। এইটো কিমান ডাঙৰ দুৰ্ভাগ্যজনক ঘটনা। আৰু তাৰ পিছতো কেছৰ কোনো ধৰণৰ মীমাংসা আজিলৈকে নহল। আকৌ পুনৰ নেপালীসকলে দলে বলে প্ৰদীপ চেত্ৰীৰ নেতৃত্বত তেওঁৰ মাটি দখল কৰি তেওঁকে হুমকি দি ৰাস্তা পৰ্যন্ত বন্ধ কৰি জেওৰা মাৰি এটা সাংঘাতিক বেয়া পৰিস্থিতি সৃষ্টি কৰিছে। মেজিষ্ট্ৰেট পুলিচ সহ গৈও জেওৰা মাৰি লোৱা সোমোৱা কৰা ৰাস্তা বন্ধ কৰাৰ পিছতো কিন্তু নেপালীৰ বিৰুদ্ধে কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা নাই। এইটো অত্যন্ত পৰিতাপৰ কথা। লেখাপানী থানাৰ ওচি নিতু চাংমাই তেওঁ এই পুলিচ বাহিনীটোৰ লগত সেইদিনা তাত উপস্থিত আছিল। অভিষেক কুমাৰ যাদৱ তেওঁ এডিচনেল এছপি, এইসকলেও এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা লোৱা আমি দেখা নাই। চেংগাম সিংফৌৰ পৰিয়ালৰ যুৱতী নাং জিটং শ্যামে যথেষ্ট মুকলিকে পুলিচ বাহিনীক এৰ সৈতে মুখামুখি হৈ গোটেই কথাটো স্পষ্টভাৱে ব্যাখ্যা কৰাৰ পিছতো দুৰ্ভাগ্যজনকভাৱে এই এডিচনেল এছপি, এছিষ্টেণ্ট কমিশনাৰ তথা এক্সিকিউটিভ মেজিষ্ট্ৰেট প্ৰীতম গগৈ এইসকলে কোনো যথাবিহিত ব্যৱস্থা লোৱা নাই। গতিকে এই ঘটনা অত্যন্ত পৰিতাপৰ ঘটনা, অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আৰু এই অসমৰ ৰাইজে উপলব্ধি কৰক যে টিৰাপ সীমান্তটো হল ট্ৰাইবেল বেল্ট। ব্ৰিটিছৰ দিনতেই টিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আছিল। ব্ৰিটিছ যোৱাৰ পিছত স্বাধীন চৰকাৰে টিৰাপ 2 ভাগত বিভক্ত কৰিলে। টিৰাপৰ সিংফৌসকলে অসমৰ লগত থাকিবৰ কাৰণে সন্মতি দিছিল আৰু সেইকাৰণেই এই টিৰাপ এই বেল্টটো অসমৰ লগত থাকিল আৰু এটা খণ্ড অৰুণাচলত গল। টিৰাপ জনজাতি বেল্ট এৰিয়া এইটো গঠন কৰাৰ সময়ত যিবোৰ জাতি জনগোষ্ঠীৰ লোক আছিল সেইসকল তাত থাকিব পাৰিব। এইটো 1951 চনত গঠন কৰা হৈছিল ৰিনোটিফিকেশ্যন, আৰু তাৰ পিছত এইকাৰণে তাত কোনো মানুহ থাকিব নোৱাৰে। কিন্তু আজি তাত জনগোষ্ঠীয় মানুহ প্ৰধানতঃ সিংফৌ, টাইফাকে, টাংচা নগা, চেমা নগা আৰু খামিয়াং এইকেইটাই মূল। সোণোৱাল কছাৰী বা দেউৰী বা মিচিং, মেচ কছাৰী, মটক আছে, মৰাণ আছে, টাই আহোমো আছে। এই গোটেই খিলঞ্জীয়াখিনিক এই ৰক্ষণাবেক্ষণ দি টিৰাপ ৰক্ষণাবেক্ষণ কৰাটো চৰকাৰৰ এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য। ই এক সাংবিধানিক দায়িত্ব। টিৰাপ এলেকাটো জনজাতি এলেকা আৰু তাত জনজাতি মানুহেই থাকিব পাৰিব। গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ এটা অৰ্ডাৰ আছে। এই অৰ্ডাৰ মতে
সমস্ত তিৰাপ প্ৰমুখে শদিয়া প্ৰমুখে অসমৰ সকলো ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ দখলদাৰীসকলক উচ্ছেদ কৰি ব্যৱস্থা ল'বৰ কাৰণে এটা নিৰ্দেশ দিয়া আছে। সেই নিৰ্দেশটো অসম চৰকাৰে কাৰ্যকৰী কৰা নাই, অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা। জাতি মাটি আৰু ভেটিৰ কথা কৈ থকা লম্ফজম্ফ মাৰি থকা চৰকাৰে এই প্ৰমাণ কৰক ট্ৰাইবেল বেল্টৰ পৰা অজনজাতি বিদেশী আৰু বহিৰাগতসকলক শীঘ্ৰে চৰকাৰে উচ্ছেদ কৰি তেওঁলোকৰ সততা তেওঁলোকৰ দায়বদ্ধতা প্ৰমাণ কৰি দেখুৱাওক। তেতিয়া অসমৰ ৰাইজে গম পাব যে সঁচাকে এই চৰকাৰ এই খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধ হয় নে নহয়। सबका पर डर से डरना नहीं, हिम्मत का घूंट लगाना है, डर को निगल जाना। छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू डर क्या নকৰে তেতিয়া জাতি এটা আপুনি সেকেন্ড পাৰ্টিক ৰখনে আমাক পাৰ্টি আমাৰ ট্ৰাইবেল মানুহ খং উঠিব নেকি? আপুনি সেকেন্ড পাৰ্টি নেপালী পাৰ্টিক আপুনি ৰখোৱা নাই, আমাক ৰখাইছে, আমাৰ খং উঠিব নেকি? আমি কি মনে মনে থাকি থাকি এইটোতো জাতি কথা নাহিব কি আহিব ইয়াত? এইটো কাৰণে কৈছিলো যে আপোনালোকে সময়মতে কথা কৰক যাতে জাতিৰ মাজত কাজিয়া নতুন মানুহক যাতে একো নহওক। এইটোতো আপোনালোকৰ ফালৰ পৰা নেগলিজেন্স হৈছে, আপুনি যি কয় মই নাজানো, কিন্তু আপোনালোকে ৰিপৰ্ট দিব লাগে। আজি আপুনি ওলাই আহিছে, আজি আপুনি ৰিপৰ্ট দিব জানো? আপুনিতো ভাৰ্বেলি ক'ব, আপুনি কৈছে মই ডাঙৰ মানুহ মই মেজিষ্ট্ৰেট আহিছো, আপুনি আহিলে নহ'ব নহয়, কালি বেলেগ মেজিষ্ট্ৰেট আহি যাব। কালি আপোনাৰ জগাত বেলেগ এটা অফিচাৰ আহি যাব, তেতিয়া কি ক'ব? मैं तो नहीं जानता, मैं तो नया से ज्वाइन हुआ। ये तो नहीं ना, आपको तो पहले क्या इंसान बदल सकता है, चेयर नहीं बदलेगी, चेयर तो हमेशा सेम रहेगा। तो आप इंसान बदलेगा 1000, आपको देखना पड़ेगा रेकॉर्ड क्या क्या है। আজি আপুনি হলনি হৈ গলে কালি কোনে ক'ব কেছৰ কথা? তো ৰেকৰ্ড ৰাখিব ন, আপোনালোকেও ৰাখক, আমাকো দিয়ক। তো আপোনালোকে আজি মোৰ ইয়াত আহিছে, আপুনি ৰিপৰ্ট লিখিব জানো? আপুনিতো একো ৰিপৰ্ট নেলিখে যে আপুনি আহিছিলে আজি এনেকে এনেকে কণ্ডাক্ট কৰিলে, আপুনি এনেকে ক'লে আমাক, এনেকে অৰ্ডাৰ আজি মই দিলোঁ, আপুনি সেইটো নকৰে, মই জানো ভালদৰে। মই চাইকিটো বুজি পাওঁ, সেইকাৰণে আপুনি আমাক অকৰা বনাব নোৱাৰে। আৰু আপুনিয়ে নহয়, এভৰিৱান অফ ইউ ফুল আছে দেই, উই আৰ নট আনএডুকেটেড, উই আৰ ভেৰি আৱেৰ চিটিজেন। আৰু আমি জানো আপুনি ক'ত ভুল কৰি আছে, আমি ক'ত ভুল কৰিছে আমিও জানো, কিন্তু আমি খাৰা হ'ব পাৰোঁ, মাত মাতিব পাৰোঁ, আৰু কোনো ইয়াত দুৰ্বল ভাবিব নাহিবি, বুজিছে? আগৰ নিচিনা কোনো আমি চিংকো মানুহ, আমি যদি ইয়াত ইমানে বেয়া হ'লে এতিয়া মাৰ কাটি এতিয়া দুটামান মাৰি দিলে হয়, আমি মাৰিছো নেকি? সিহঁতে আমাক ফল্ছ কেছ দিছে আমাৰ ককা দেউতাক। এয়া চাওক, আপোনালোকে নিজে আহিছে, ইউ অল কেম yourself, you see that road, তাতে ৰাস্তাত কোনে বেৰিছে, that is Pradeep Chhatri। চাই লওক, এইটো ফটো মাৰক, বিকজ পাব্লিক ৰাস্তাত কেনেকে সি বনাইছে ইণ্ডিভিজুৱেল প্ৰপাৰ্টি নিচিনা, সেই মানুহটো একদম ঘৰৰ পৰা তলত যাবই নাই। কেনেকাবা যদি জেউৰাটোত লাগিলে না আমাৰ জেউৰা ভাঙিছে, তাতে কাজিয়া হ'ব। আমি আগতে কিবা আমাৰ ওপৰতে লাগিব, ইমান বছৰ ইমান অত্যাচাৰ হোৱা নাই। এইটো ল'ৰা এনেকুৱা অত্যাচাৰ আগত আমি হয় নহয়? মানুহ নেকি পাব্লিক ৰাস্তাতে জেউৰা কাটিব পাৰে, সেইটো লোকৰ ঘৰৰ সম্পত্তিও পাৰিব, এনেকুৱা মানুহ এইকেইটা। ফটো মাৰক, এইটো আজিয়ে নহ'লে আমি দিল্লীত বাধ্য হৈ যাম ৰিপৰ্ট দিবলৈ, গোটেই গভৰ্ণমেণ্ট অফিচাৰ ছাছপেণ্ড হ'ব। এইটো কথা চিধা কথা, আকৌ লিখিব লাগিব। আৰু আমি ইয়াত তেতিয়ালৈকে নাযাওঁ আমাক এইটো কোনো অপৰা বনাব নোৱাৰে, ভালকে জানো। কোনে আহক কিবা আহক সেইটো ডাঙৰ কথা নহয়, মেজিষ্ট্ৰেট আহিলে বুলি নহ'ব, ইয়াতে মিনিষ্টাৰ আহিব আমি না কৰিম। আৰু মিনিষ্টাৰ চিন্তা কথা নহয়, কনষ্টিটিউচনৰ কথা আছে, সংবিধানৰ কথা আছে, নিজৰ ৰাইটৰ লেণ্ড ৰাইটৰ কথা আছে, ইয়াত নিজৰ আইডেণ্টিটিৰ কথা আছে। আমাৰ আইডেণ্টিটি এক্সিষ্টেন্স খতম কৰি দিছে, গোটেই ট্ৰাইবেল মানুহৰ মাটি কাঢ়ি ফুৰিছে, সেইবিলাক দেখি নাপায়, खाली आयन कानून कोई है, आयन कानून है चैप्टर 10 का जो रूल भंग हो रहा है, वायलेट हो रहा है, फंडामेंटल राइट वाले आर्टिकल 351 का वायलेट हो रहा है, वो लोग तो नहीं देखता आपको, तब तो कोई नहीं आता यहाँ पे प्रशासन, हमें ही इसे रोकने के लिए आता है प्रशासन, तो हम अपने हाथों में नहीं लगा तो क्या करेगा? আৰু আমি বেক অফ হ'বলৈ নাই, আমি এটা বহি থাকিম লাগিলে, won't do anything but we'll sit here whole day whole night, it doesn't matter. Please follow the rule procedure, I request you all, please.
चलता रहे तेरा मेरा मीलों का याराना, तू चले तो। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।